আসসালামু আলাইকুম নমস্কাৰ মই হেনাই স্বাগতম জনাইছোঁ আপোনালোকক দ্য ষ্টাডি হাবলৈ মই যে আপোনালোকৰ লগত আলোচনা কৰিম ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা হেনৰিক গাৰ্লছ কলেজ সন্দিকৈ গাৰ্লছ কলেজৰ পৰা পিজিৰ কাৰণে বা মাষ্টাৰ্ছৰ কাৰণে নটিফিকেশ্যন জাৰি কৰিছে সেই নটিফিকেশ্যনত কি কৈছে এডমিশ্যন কেতিয়া লাষ্ট ডেট কেতিয়া নাই বা আপোনাৰ পইচা কিমান লাগিব সেই বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গতিকে আহক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক অনুৰোধ জনাওঁ যে যদি আপুনি মোৰ চেনেল নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে যিয়ে নহওক এতিয়া আহক মানে পিডিএফটোত কি কৈছে সেইটো চাওঁ আহক এয়া হৈছে সেই মানে হেনৰিক কলেজৰ পৰা উলিওৱা যোনটো পিডিএফ এইটো পিডিএফ সেইখন পিডিএফ আপোনালোকৰ সন্মুখত লৈ আহিছোঁ সেই পিডিএফটোত কি কৈছে চাওক পিজি এডমিশ্যন 2024-25 হেনৰিক গাৰ্লছ কলেজ গুৱাহাটীত 010 invited application for admission into its self-financed postgraduate program under Guwahati University in the following department মানে গুৱাহাটী ইউনিভাৰ্চিটিক আণ্ডাৰত থকা মানে এইখন কলেজ হয় তো পোষ্ট গ্ৰেজুৱেট যদি কোনোবাই কৰিব খোজে তেতিয়াহ'লে টোটেলি সেলফ ফাইনেন্স মানে নিজে খৰচটো বহন কৰিব লাগিব এতিয়া আহক কি সাবজেক্টত আপুনি তাতে পিজি কৰিব পাৰিব MA in এছামিছত আপুনি কৰিব পাৰিব তাৰপিছত বটানীত কৰিব পাৰিব কেমেষ্ট্ৰি কৰিব পাৰিব আৰু জুলজিত কৰিব পাৰিব নেক্সট সিট কেপাচিটি কেইটাকে আছে সিট কেপাচিটি MA এছামিছত আছে 20টা এছামিছত আছে 20টা তাৰপিছত বটানীত আছে 15টা তাৰপিছত কেমেষ্ট্ৰিত আছে 15টা আৰু জিঅ'লজিত আছে 15টা আৰু আপোনালোকৰ যোনটো ফিজ কেপাচিটি মানে ফিজ কিমানকৈ লাগিব এডমিশ্যনৰ সময়ত এডমিশ্যন ফিজ পাৰ ছেমিষ্টাৰ লাগিব এডমিশ্যন ফিজটো পাৰ ছেমিষ্টাৰ দিব লাগিব এটা এনেকুৱা নহয় কিছুমান কলেজত আকৌ হেৰি আছে যে এক বছৰত একবাৰ এডমিশ্যন ল'ব লাগিব কিন্তু আকৌ কিছুমানত প্ৰত্যেকটো ছেমিষ্টাৰত ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেম এনেকুৱাকৈ এডমিশ্যন ল'ব লাগিব ঠিক তেনেকুৱাকৈ ইয়াতেও এছামিছত 15,000 টকা তাৰপিছত বটানীত লাগিব 25,000 টকা প্ৰত্যেকটো ছেমিষ্টাৰতে 6 মাহ পিছে এডমিশ্যনটো ল'ব লাগিব তাৰপিছত কেমেষ্ট্ৰিত লাগিব 28,000 টকা তাৰপিছত লাগিব মানে জিঅ'লজিটো 25,000 টকা নেক্সট ইম্পৰ্টেণ্ট ডেটছ যিবিলাক এডমিশ্যন ডেট কেতিয়া মানে এডমিশ্যনৰ অনলাইন কেতিয়াৰ পৰা আৰম্ভ হ'ব বা আপোনাৰ লাষ্ট ডেট কেতিয়া আৰু মেৰিট লিষ্ট কেতিয়া পাব্লিকেশ্যন পাব আৰু এডমিশ্যন ডেট কেতিয়া যিয়ে নহওক এতিয়া চাওক এতিয়া কমেন্সমেণ্ট অফ অনলাইন মানে অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 31 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ গুগল ফৰ্ম তাৰমানে লাষ্ট ডেট আপুনি গুগলৰ জৰিয়তে ফৰ্ম ফিল আপ কৰিব পাৰিব 6 তাৰিখ আগষ্টৰ 6 তাৰিখলৈকে 12টালৈকে তাৰপিছত পাব্লিকেশ্যন অফ প্ৰভিজনেল মেৰিট লিষ্ট ইন দ্য কলেজ ৱেবছাইট এটা মেৰিট লিষ্টটো প্ৰকাশ পাব সেইটো প্ৰকাশ পাব 7 তাৰিখে আপোনালোকে নিজে মানে চাই আছে 5 বজাত পাব আৰু ডেট অফ এডমিশ্যন হ'ব 9 তাৰিখ আগষ্টৰ 9 তাৰিখে 10টাৰ পৰা আৰম্ভ হ'ব আৰু 10টাৰ পৰা এডমিশ্যন আৰম্ভ হ'ব নেক্সট কি কৈছে অল এডমিশ্যন উইল বি strictly made from the provisional merit list which will be prepared on the basis of marks obtained in the PG entrance test নহওক ইয়াতে মানে ষ্ট্ৰিক্টলি মানে ৰেংক লিষ্ট যোনটো ওলাইছে পিজিৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা সেইটোৰ ওপৰত মানে বেচ কৰি এডমিশ্যনটো হ'ব ধৰক এইটোৱে কৈছে তাৰমানে যে যদি আপুনি কোনোবাই যদি ধৰক 20 নম্বৰ ৰেংক লিষ্টত আছে তেতিয়াহ'লে আপুনি আৰু যদি আপোনাৰ আগত যদি কোনো এপ্লাই কৰা নাই গোটেইখিনি ধৰক গুৱাহাটী ইউনিভাৰ্চিটিত এডমিশ্যন লৈ লৈছে বা বাকী কোনোবাত লৈ লৈছে তাৰপিছত চিৰিয়েলি তাৰমানে যদি আপুনি 20ত আছে তেতিয়াহ'লে আপুনি 20ৰ পিছত আকৌ কোনোবাই বোলে 100ত মানে হেৰি কৰিলে ফৰ্ম ফিল আপ কৰিলে তেতিয়াহ'লে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো 20 ৰেংক লিষ্টত যোনে 20 নম্বৰত আছে সি পাব আৰু যোনে তাৰ পিছৰখিনি পিছতে আহিব এইটোৱে কৈছে যে নহওক তাৰপিছত ৰিজাৰ্ভেশ্যন উইল বি মেইনটেইন এজ পাৰ দ্য গভৰ্ণমেণ্ট নৰ্মছ ফৰ আদাৰ ইউনিভাৰ্চিটিজ আদাৰ দেন গুৱাহাটী ইউনিভাৰ্চিটি 30% চিটছ আৰ ৰিজাৰ্ভ এণ্ড
70% seats are reserved for Guwahati University. মানে এইটোৱে কৈছে যে গুৱাহাটী ইউনিভাৰ্চিটি যেনেকুৱাকৈ লৈছে যে আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে 30% চিট ৰিজাৰ্ভ আৰু আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে 70% চিট ৰিজাৰ্ভ থাকিব তাতে। তাৰপিছত interested candidate will have to fill up the Google form using the link provide below. তাৰমানে এই তলত যোনটো লিংক দিয়া হৈছে এইটো লিংকত গৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব। তাৰপিছত দিয়া হৈছে an application process fees of res 200 has to be mandatory paid using the QR code. Account details provide below. যে নহওক এইটো একাউণ্ট ডিটেইলছ দিছে, ইয়াতে একাউণ্ট ডিটেইলছটো দি দিছে নাইবা এইটো QR কোড দি দিছে। আপুনি যেতিয়া অনলাইন কৰিব, অনলাইন কৰোঁতে এই QR কোডটোত মানে স্কেনিং কৰি আপুনি পইচাটো পে'মেণ্ট কৰিব লাগিব 200 টকাকৈ ফৰ্ম ফিল আপ কৰাৰ সময়তে। দ্য প্ৰুফ অফ পে'মেণ্ট মাষ্ট বি আপলোডেড ইন দ্য গুগল ফৰ্ম অফ এপ্লিকেশ্যন। আৰু এটা কথা কৈছে যে আপুনি মানে পে'মেণ্টটো যে কৰিছে সেইটোৰ প্ৰুফো দিব লাগিব, মানে যোনটো আপোনাৰ পে'মেণ্টৰ ছাকচেছ হ'ব, ছাকচেছ হোৱাৰ পিছত সেইটো স্ক্ৰীনশ্বট মাৰি আপুনি গুগলত এডমিশ্যনৰ ফৰ্ম ফিল আপ যেতিয়া কৰিব তেতিয়া তাতে আপলোড দিয়াৰ জেগা থাকিব, তাতে আপলোড কৰিব লাগিব। কেণ্ডিডেট উইল হেভ টু প্ৰডিউচ অল চাৰ্টিফিকেটছ ইন অৰিজিনেল wherever applicable. মানে গোটেইখিনি চাৰ্টিফিকেটটো অৰিজিনেল লৈ যাব লাগিব। তাৰপিছত applicants seeking admission under the OBC category must produce the original non-creamy layer certificate on the day of admission. মানে যোনে হেৰি OBC ধৰক এটা OBC কথা মেনশ্যন কৰিছে যে নহওক যদি আপুনি কোনোবা কেটাগৰীত আছে কোটাত এডমিশ্যন ল'ব খোজে তেতিয়াহ'লে কোটাৰ মানে সেইটো চাৰ্টিফিকেটটো মানে কাষ্ট চাৰ্টিফিকেটটো লৈ যাব লাগিব। Selected candidates will be invited to the days for counseling on the date of the admission. Candidates who are not present will forfeit their claim for admission. মানে এইটোৱে কৈছে যে যদি মানে ফাৰ্ষ্টৰ পৰা এডমিশ্যন লৈ ল'ব, যদি কোনোবা এবচেণ্ট থাকে সেইটো মানে হেৰি হৈ যাব। তাৰপিছত কণ্টেক্ট নাম্বাৰ ফৰ এপ্লিকেশ্যন ৰিলেটেড কোৰিয়াৰ্ছ এটত, মানে যদি আপোনাৰ এডমিশ্যনৰ কাৰণে মানে এপ্লিকেশ্যনৰ কাৰণে কিবা হেৰি হয় তেতিয়াহ'লে তেতিয়াহ'লে আপুনি এই যোনটো নম্বৰ দিয়া হৈছে এই নম্বৰত যোগাযোগ কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে, হেণ্ডিক কলেজৰ এডমিশ্যনক লৈ এইখিনিয়ে মানে আপডেট দিয়া গৈছে। তো আপোনালোকে যদি হেণ্ডিকত এডমিশ্যন ল'ব খুজিছে তেতিয়াহ'লে সোনকালে ফৰ্ম ফিল আপ কৰি এডমিশ্যন ডেটত এডমিশ্যনটো লৈ লওক। আপোনাক লাষ্টত এইখিনিয়ে কওঁ, যদি আপুনি মোৰ চেনেল নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে। আৰু যদি আপুনি মোৰ চেনেলত আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় অসম, জয়